হেঁপাহৰ ভোগালীৰ বাবে ৰাজ্যবাসীয়ে এতিয়া ব্যাপক প্ৰস্তুতি চলি আছে আৰু গাঁৱে গাঁৱে ভেলাঘৰ আৰু মেজি প্ৰস্তুতি চলি আছে আৰু সমান্তৰালভাৱে মহিলাসকলেও পিঠা বনোৱাত যথেষ্ট ব্যস্ততা দেখা গৈছে আৰু সমান্তৰালভাৱে মই উপস্থিত আছোঁ নুমলীগড় শোধনাগাৰৰ যি নগৰাঞ্চল এই নগৰাঞ্চলত আচলতে ক'ব লাগিব নগৰাঞ্চলৰ আৱাসীসকলে ভোগালী বিহুক আদৰিবৰ বাবে তেওঁলোকে কাৰেংঘৰ আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে আচলতে আৱাসীসকলে এই উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে তেওঁলোকে এই কাৰেংঘৰৰ যি কাৰেংঘৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ সাজি ইয়াৰ তলতে আচলতে তেওঁলোকে উৰুকাৰ নিশা পাৰ কৰিব মোৰ সহযোগীয়ে দেখাব এনেধৰণে আচলতে সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব ৰাজ্যজুৰি এতিয়া ভোগালী বিহুক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে সমান্তৰালভাৱে মহিলাসকলেও পিঠা পনা বনোৱাত যথেষ্ট ব্যস্ততাপূৰ্ণ দেখা গৈছে গাঁৱে গাঁৱে যি ভেলাঘৰ আছে ভেলাঘৰ বনোৱাত আৰু মেজি বনোৱাত এক অঘোষিত প্ৰতিযোগিতা হৈছে বুলি ক'ব লাগিব আৰু ঠিক সমান্তৰালভাৱে নুমলীগড় শোধনাগাৰৰ যি আৱাসিক এলেকা এই আৱাসিক এলেকাটো কাৰেংঘৰৰ আকৃতিত এক ভেলাঘৰ সাজি উলিয়াইছে তেওঁলোকে খুব সুন্দৰভাৱে এইবাৰ ভোগালী বিহু উদযাপন কৰিবলৈ লৈছে বিগত বৰ্ষসমূহতো খুব সুন্দৰ তেওঁলোকে এই ভেলাঘৰ প্ৰস্তুত কৰে আৰু এটা কথা ক'ব লাগিব মানে জুবিন গাৰ্গৰ স্মৃতিত লাইটেৰে তেওঁ আচলতে এক আকাৰ দিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে আমি সহযোগীৰ সৈতে আমি দেখুৱাই আছোঁ নগৰাঞ্চলত খুব এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব গাঁৱে গাঁৱে যিহেতু ভেলাঘৰ বনাইছে মেজি বনাইছে ঠিক সমান্তৰালভাৱে নুমলীগড় শোধনাগাৰ আৱাসিক এলেকাটো কাৰেংঘৰৰ আকৃতিত ভেলাঘৰ বনাই এইবাৰ ভোগালীক আদৰিবলৈ তেওঁলোকে ব্যাপক প্ৰস্তুতি চলাই আছে আমি পৰিৱেশ দেখুৱাই আছোঁ সমান্তৰালভাৱে আমি কথা পাতিব বিচাৰিম আৱাসীসকল আপোনাৰ লগত উপস্থিত আছে ছাৰ প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ যে খুব এক সুন্দৰ আকৃতি লৈছে কাৰেংঘৰ আকৃতিত আপোনালোকে এইবাৰ ভেলাঘৰ সাজিছে কি ক'ব বিচাৰে এই ভেলাঘৰ যিটো আমাৰ পৰম্পৰা সেইটো আমাৰ যোৱা কেইবাবছৰৰ পৰা আমি কৰি আহিছোঁ এইটো ঠাইতে আমি নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সকলোৱে মিলিজুলি ভেলাঘৰ এটা বনাওঁ মেজিঘৰ এটা বনাওঁ আৰু বিভিন্ন সময়ত বিভিন্ন ৰূপত আমি ভেলাঘৰটো বনোৱা হয় এইবাৰ আপোনালোকে দেখিছে এইটো কাৰেংঘৰ আকৃতিত বনোৱা হৈছে আৰু আমাৰ সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ আকৃতিও এই ভেলাঘৰটোত সন্নিৱিষ্ট কৰা হৈছে আৰু অহা পৰহি উৰুকা আজিৰ পৰাই অলপ উৰুকামুখৰ পৰিৱেশ এটা সৃষ্টি হৈছে আমাৰ আদৰৰ মহিলাসকলো আহিছে ল'ৰা ছোৱালীবিলাকো আহিছে তেওঁলোকে আটাই মেজিৰ জুইৰ উত্তাপ লৈ ভোগালীক আদৰিবলৈ সাজু হৈছে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে খুব দেহাকৈ লাগি আছে প্ৰণৱ শইকীয়া তেখেত আকৌ আমাৰ নুমলীগড় শোধনাগাৰ শাখা সাহিত্যৰ সম্পাদকো তেখেতো ৰাতিপুৱাৰ পৰা এইটো কামতে লাগি আছে প্ৰণৱে দুই আষাৰ কোৱা তোমাৰ অনুভৱটো হয় ধন্যবাদ বহুত ভাল লাগিছে আচলতে এইটো এটা কৃষিভিত্তিক উদ্যোগ যদিও মানে উৎসৱ যদিও মাঘৰ বিহুটো এই উৎসৱটোত মানে আমি যদিও প্ৰত্যক্ষভাৱে জড়িত নহয় পৰোক্ষভাৱে আমি সকলো ইয়াতে জড়িত হৈ আছোঁ আমাৰ ইয়াতে সমগ্ৰ অসমৰ আমাৰ এখন ক্ষুদ্ৰ অসম সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়াত আছে ভাৰতৰ বিভিন্ন জেগাৰ ইয়াতে মানুহ আছে আমি যেনেকৈ বৰ্ডাৰ যিখিনি মানুহ বিহুৰ সময়ত যাব নোৱাৰে আমাৰ একাংশ মানুহ ঘৰলৈ যাব নোৱাৰে সেইকাৰণে আমি ইয়াতে সকলোৱে মিলি এই উৎসৱটো আমি পাতিছোঁ আৰু জুবিনবিহীন প্ৰথমটো ভোগালী বিহু কি ক'ব বিচাৰে সেইটোত আচলতে দুখ লাগিছে আৰু তেখেতৰ যিটো অৰিহণা সেইখিনি আমি কোনো কালে নুই কৰিব নোৱাৰোঁ আৰু তেখেত সদায় আমাৰ হৃদয়ত থাকিব আমাৰ মাজত থাকিব আৰু সেইকাৰণে প্ৰতীক হিচাপে তেখেতক আমি ৰাখিছোঁ জিলিকাই আৰু সেই কথাটো ক'লে আচলতে আমাৰ দুখ লাগে তথাপিতো আমি ভাবিছোঁ তেওঁ ন্যায় পাব আৰু তেখেতৰ আত্মা আমি সদগতি কামনা কৰিছোঁ ভাবিবলৈ মানে অলপ অসুবিধা হয় জুবিন নাই যেন তথাপিও আৰু বাস্তৱটো মানি ল'বই লাগিব তাৰ মাজেদি আমি এইখিনি কৰিছোঁ আৰু আমাৰ যিসকল ইয়াতে মহিলা পুৰুষ আছে সকলো আমি মিলি আজি কালিলৈও আমি তেনেকৈ আজি দিনটো আমি এনেকৈ আছোঁ কালিলৈও তেনেকৈ আমি বিভিন্ন প্ৰতিযোগিতা পাতিম পৰহিলৈও আমি সকলো মিলি ভোজ ভাত খাম আৰু এনেদৰে আমাৰ যিটো বাপতি খাওঁ বিহুটো আমি উদযাপন কৰি আহিছোঁ আৰু উদযাপন কৰি যাম এনেধৰণে আচলতে নুমলীগড় শোধনাগাৰ যি আৱাসিক এলেকাৰ আমি পৰিৱেশ দেখুৱাই আছোঁ মানে অঘোষিত প্ৰতিযোগিতা যিহেতু অঘোষিত প্ৰতিযোগিতা চলি আছে এই ভেলাঘৰৰ আৰু এই নুমলীগড় যি শোধনাগাৰ আৱাসিক এলেকাৰ যি কাৰেংঘৰ আকৃতিক তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আমি উৰুকাৰ নিশাতে আচলতে আৱাসীসকলে খুব সুন্দৰকৈ তেওঁলোকে লগে ভাগে এসাঁজ খোৱাৰ তেওঁলোকে হেঁপাহেৰে এই ভোগালী বিহু উদযাপন কৰিবলৈ লৈছে আমি পৰিৱেশ দেখুৱাই আছোঁ মহিলাসকলে যিহেতু বিহু নাচি আছে কি ক'বা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভোগালী বুলি ক'লে কেনেকুৱা লাগে মনটো ফূৰ্তি আৰু উল্লাসেৰে ভৰি পৰে খুব ধুনীয়া নাচিছা
লাগিছে? আজি ইয়াতে উপস্থিত থাকি বহুত ভাল লাগিছে ভোগালী বিহু যি আয়োজন কৰিছে আৰু ভেলাঘৰ আপোনালোকে দেখিছে আৰু আমি ইয়াতে পিঠা পনা বিপণী এখনো দিছোঁ আৰু ইয়াতে মানে আনন্দ মানে যিখিনি মানে ফূৰ্তি কৰিছোঁ বহুত ভাল লাগিছে বহুত ভাল লাগিছে হয় এনেধৰণে আচলতে আমি কৈছোঁ যে ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে আৰু গাঁৱে গাঁৱে ভেলাঘৰ বনাইছে মেজি বনাইছে আৰু মহিলাসকলে পিঠা পনা বনোৱাত যথেষ্ট ব্যস্ত হৈ পৰা দেখা গৈছে সমান্তৰালভাৱে নুমলীগড় শোধনাগাৰ যি আৱাসিক এলেকা এই আৱাসিক এলেকাটো তেওঁলোকে আচলতে ভোগালীক আদৰিবৰ বাবে কাৰেংঘৰ সদৃশ তেওঁলোকে ভেলাঘৰ প্ৰস্তুত কৰি এইবাৰ ভোগালী বিহুত আৱাসিক এলেকাৰ যিসকল লোক সেই লোকসকলে একত্ৰিত হৈ লগে ভাগে এসাঁজ খোৱাৰ খুব ধুনীয়াকৈ সুন্দৰকৈ ভোগালী বিহুৰ এইবাৰ প্ৰস্তুতি চলোৱা আমি পৰিৱেশ দেখুৱাই আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221